Now we are going to discuss the compounds of nitrogen. আমি নাইট্ৰোজেনৰ যিবিলাক যৌগ সেইকেইটা আমি এতিয়া আলোচনা কৰিব যাম. So first compound according to your syllabus is your dinitrogen. ঠিক আছে, তোমালোকৰ syllabus মতে কি হৈছে প্ৰথম compound আমাৰ কি হ'ব dinitrogen হ'ব. So আমি ইয়াৰ যিখিনি process সেইবিলাক কেনেকৈ আলোচনা কৰিব লাগে step by step যাম. So first of all you can take a screenshot so that it helps for the quick revision. ঠিক আছে, okay. So I hope তোমালোকে screenshot লৈছা. Okay, so now let's start from the preparation. ঠিক আছে, so preparation আমাৰ দুটা preparation method দিছে. এটা হৈছে তোমালোকৰ chemical preparation method আৰু আনটো হৈছে তোমালোকৰ কি physical preparation method. Sorry, not chemical, commercial. One is your commercial preparation method and another one is your laboratory preparation method. Commercial মানে বাণিজ্যিক আৰু laboratory মানে কি পৰীক্ষাগাৰ. So বাণিজ্যিক ভাৱে আমি কেনেকৈ ইহঁতৰ preparation কৰিব পাৰো. So হেতু কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি জানো বায়ুমণ্ডলত প্ৰায় 78% কি থাকে আমাৰ নাইট্ৰোজেন থাকে. গতিকে সেই বায়ুমণ্ডলৰ যিটো এয়াৰটো তোমাৰ কি কৰা হয় কালেক্ট কৰা হয়. আকৌ আমি জানো যে এয়াৰত অকল নাইট্ৰোজেনেই নাথাকে, তাত কি বিভিন্ন ধৰণৰ গেছ থাকে. গতিকে সেই এয়াৰৰ পৰা বিশুদ্ধ নাইট্ৰোজেন পাবৰ কাৰণে আমি ইয়াক কি কৰিব লাগিব, ফ্ৰেকচনেল ডিষ্টিলেশ্যন কৰিব লাগিব, আংশিক পাতন কৰিব লাগিব. So এই আংশিক পাতন কৰাৰ আগতে ইয়াক আমি লিকুইফাই কৰিব লাগিব. হাই প্ৰেছাৰ এপ্লাই কৰি এয়াৰ যেতিয়া আমি হাই প্ৰেছাৰ এপ্লাই কৰো তেতিয়া হিহঁতে কি হয় তৰলীকৃত হয়, লিকুইফেকচন হয়. বায়ু আছিলে গেছ আৰু ইহঁতক যেতিয়া আমি হাই প্ৰেছাৰ এপ্লাই কৰিম বায়ুখিনি আমি কালেকশ্যন কৰিম চেম্বাৰত. সেই চেম্বাৰত কালেকশ্যন কৰাৰ পিছত সিহঁতক আমি হাই প্ৰেছাৰ দিম. হাই প্ৰেছাৰ দিলে সিহঁতে তৰলীকৃত হ'ব আৰু সেই তৰলীকৃত গেছবিলাকক যেতিয়া আমি আংশিক পাতন কৰিম ফ্ৰেকচনেল ডিষ্টিলেশ্যন কৰিম তেতিয়া আমি কি পাম, সেই গেছবিলাকৰ পৰা বেলেগ বেলেগ মানে অংশবিলাক পাই যাম. কিছুমান ধৰা তাৰে এটা অংশ আমি নাইট্ৰোজেন পাম, তাৰে এটা অংশ আমি কি পাম অক্সিজেন পাম. উদাহৰণস্বৰূপে তোমালোকৰ এই ফ্ৰেকচনেল ডিষ্টিলেশ্যন যিটো চেম্বাৰ তাৰ যদি টেম্পাৰেচাৰটো আমি মেইনটেইন কৰোঁ -200 ডিগ্ৰী সেলসিয়াস তেতিয়াহ'লে তোমাৰ -190 সাপোজ এয়াৰখিনি আমি কালেকশ্যন কৰিলো, লিকুইফাই কৰিলো, তাৰ পিছত আমি এটা কি কৰিলো চেম্বাৰত ৰাখিলো. তাৰ পিছত আমি কি কৰিলো এটা চেম্বাৰত ৰাখিলো এয়াৰখিনি. So let me draw this chamber. ঠিক আছে, এই চেম্বাৰটো আমি এয়াৰখিনি ৰাখিলো. ঠিক আছে, ৰখাৰ পিছত এই চেম্বাৰটো টেম্পাৰেচাৰ যদি আমি 200 ডিগ্ৰী সেলসিয়াছলৈ নিব পাৰো, ইয়াৰ টেম্পাৰেচাৰ কিমান সাপোজ এই ফলৰ পৰা তোমাৰ এয়াৰখিনি আহিব নি চেম্বাৰত সোমাইছে আৰু কি not exactly air, liquefied air. Liquefied আমি ইতিমধ্যে এটা কি কৰিছো লিকুইফাই কৰি পেলাইছো. ইয়াৰ টেম্পাৰেচাৰ যদি -200 ডিগ্ৰী সেলসিয়াছ হয় তেতিয়াহ'লে ইয়াৰ তোমাৰ এইটো পৰা তোমালোকৰ কি ওলাব, এইটো মই তোমালোকক পাইপ বুলি কৈছো. from this pipe there will be what oxygen gas. Oxygen gas at কিমান -185 ডিগ্ৰী সেলসিয়াছ আৰু ইয়াৰ তোমাৰ right -195 ডিগ্ৰী সেলসিয়াছ ইয়াৰ পৰা তোমালোকৰ কি ওলাব নাইট্ৰোজেন গেছ নহয়, লিকুইড নাইট্ৰোজেন. নাইট্ৰোজেন তোমালোকৰ গেছ হিচাপে ওলাব আৰু অক্সিজেন তোমাৰ কি হিচাপে ওলাব লিকুইড হিচাপে ওলাব from this chamber. আৰু এই চেম্বাৰটো আমি লিকুইফাইড মিক্সাৰখিনি ক'ব মানে ইয়াতে সোমালো. প্ৰথমতে আমি এয়াৰখিনি কালেকশ্যন কৰিলো, সেই কালেকশ্যন কৰা এয়াৰখিনি আমি হাই প্ৰেছাৰ দি কম্প্ৰেছ কৰিলো. কম্প্ৰেছ কৰাৰ কাৰণে সিহঁতে কি হ'ল লিকুইফাই হ'ল, তৰলীকৃত হ'ল আৰু সেই তৰলীকৃত গেছখিনি আমি যেতিয়া -200 ডিগ্ৰী সেলসিয়াছত এটা চেম্বাৰত ৰাখিম, চেম্বাৰটোৰ এফালৰ পৰা আমাৰ কি ওলাব -195 ডিগ্ৰী সেলসিয়াছত দিছ ইজ সেলসিয়াছ নাইট্ৰোজেন গেছ ওলাব আৰু -185 ডিগ্ৰী সেলসিয়াছ তোমাৰ কি ওলাব অক্সিজেন গেছ ওলাব, সৰি অক্সিজেন লিকুইড অক্সিজেন ওলাব. সো এনে ধৰণৰ যিটো প্ৰসেস তাকে আমি কি বুলি কওঁ ফ্ৰেকচনেল ডিষ্টিলেশ্যন বুলি কওঁ, আংশিক পাতন বুলি কওঁ. ঠিক আছে, সো নেক্সট আহিব আমাৰ ল্যাবৰেটৰী প্ৰিপাৰেচন. সো ল্যাবৰেটৰী প্ৰিপাৰেচনৰ তোমালোকৰ প্ৰথমটো কি দিছে যে আমি এমোনিয়াম নাইট্ৰাইটক যেতিয়া আমি হিট কৰিম, heating of ammonium nitrate will give us nitrogen. So hey ammonium nitrate to ami কৰ পৰা পাব পাৰো. So from where we can obtain the ammonium nitrate. ঠিক আছে,
So ammonium nitrate আমি যেতিয়া ammonium chloride আৰু sodium nitrate ৰ মাজত আমি যেতিয়া বিক্ৰিয়া ঘটাম তেতিয়া আমি কি পাম ammonium nitrate পাম আৰু এই ammonium nitrate ক যেতিয়া আমি হিট কৰিম তেতিয়া আমি কি পাম নাইট্ৰজেন গ্যাস পাম আৰু ওয়াটাৰ পাম ঠিক আছে তো সেকেন্ড যেটো তোমালোকৰ ল্যাবৰেটৰী মেথড দিছে পৰীক্ষাৰ কাৰণে যেটো তোমালোকৰ মেথড দিছে এটো হৈছে কি ammonium dichromate ঠিক আছে NH4 So NH4 ammonium dichromate তুমি যেতিয়া হিট কৰিবা যেটা তুমি ইয়াত হিট কৰিবা টেম্পারেচার বঢ়াবা নাইট্রোজেন গ্যাস ওলাব ওয়াটার ওলাব আৰু কি ওলাব তোমালোকৰ ক্ৰোমিয়াম ট্ৰাইঅক্সাইড ওলাব ঠিক আছে নেক্সট টাইপ আমাৰ কি সোডিয়াম এজাইড তো সোডিয়াম এজাইডক যেতিয়া আমি 573 কেলভিন ইয়াত 573 কেলভিনত আমি হিট কৰিম এটা ইয়াৰ পৰা আমি কি পাম সোডিয়াম পাম আৰু তিনিটা নাইট্ৰজেন পাম সো ফৰ ব্যালেন্সিং we can give here 2 Na N3 দুটা Na ওলাইছে আৰু কি ওলাইছে 3 তোমালোকৰ নাইট্ৰজেন গ্যাস ওলাইছে Then second point number 4 তোমালোকৰ কি হ'ব বেৰিয়াম এজাইড বেৰিয়াম এজাইডক তুমি যেতিয়া হিট কৰিবা ইয়াৰ টেম্পারেচাৰটো মেনশন কৰা নাই বেৰিয়াম এজাইডক যেতিয়া আমি হিট কৰিম তেতিয়া আমি কি পাম তোমালোকৰ বেৰিয়াম আৰু কি পাম নাইট্ৰজেন গ্যাস পাম ঠিক আছে সো এইগিটা হৈছে তোমালোকৰ প্ৰিপাৰেচন মেথড কমাৰ্শিয়াল প্ৰিপাৰেচন এণ্ড ল্যাবৰেটৰী প্ৰিপাৰেচন নেক্সট Now we are going to discuss the properties of dinitrogen. Here tomar dharma bilak kun bilak akoi dharma bilak boli kontone amar here tomar dui dhৰণৰ ধৰ্মত থাকিব মানে এটা আছে তোমালোকৰ কি physical properties আৰু আনটো হৈছে কি তোমালোকৰ chemical properties. So physical মানে আছে তোমালোকৰ ভৌতিক ধৰ্ম আৰু chemical মানে আছে তোমালোকৰ কি ৰাসায়নিক ধৰ্ম physical properties and chemical properties ঠিক আছে So ভৌতিক ধৰ্ম বুলি কলে ইয়াত আমি গমে পাইছো যে বায়ুমণ্ডলত নাইট্ৰজেন 78% থাকে কিন্তু তাক আমি দেখিছো নেকি নাই দেখা গতিকে এটো কি কালাৰলেস ঠিক আছে তাৰ পিছত আমি বায়ুমণ্ডলৰ যদি এয়াৰটো আমি খাও মানে আমি যদি অলপ বেছি পৰিমাণৰ এয়াৰ আমাৰ মুখৰ ভিতৰত সোমোৱাই লওঁ আমি কিবা ধৰণৰ টেষ্ট পাও নেকি নাপাও although nitrogen is 78% গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো টেষ্টলেস বুলি ক'ব পাৰো ঠিক আছে আকৌ এটা নন টক্সিক যি তোমালোকৰ কি নহয় হাৰ্মফুল নহয় ক্ষতিকাৰক নহয় ঠিক আছে কিয় নহয় কাৰণ 78% নাইট্ৰজেন থকা বায়ু আমি অহৰনিখে সেৱন কৰি আছো উশাহ নিশাহ লৈ আছো কিন্তু আমাৰ কিবা মানে হেৰি হৈছে নেকি ক্ষতি হৈছে নেকি নাই হয় সো ইট ইজ কি নন টক্সিক গতিকে আমি ক'ব পাৰো যে ই বৰণহীন ই সোৱাদহীন আৰু ই কি নন টক্সিক গ্যাস আৰু আমি odorless বুলি ক'ব পাৰো নাইট্ৰজেনৰ গোন্ধ পোৱা নাই ঠিক আছে Then ইয়াৰ তোমালোকৰ দুটা আইসোটোপস আছে ফাৰ্স্ট ইয়াৰ পাই আহিছিলা হেৰিটা আছে তোমালোকৰ কি নাইট্ৰজেন 14 আৰু নাইট্ৰজেন 15 ঠিক আছে তাৰ পিছত এটো নাইট্ৰজেনটো তোমালোকৰ কি হয় ওয়াটাৰত ওয়াটাৰত তোমালোকৰ পানীত হিমান বেছি সলিবল নহয় একদম কম পৰিমাণৰ বহুত কম পৰিমাণৰহে এটো সলিবল কিয় গম পাইছানে একদম সিম্পল কথা ওয়াটাৰ ইজ পোলাৰ সলভেন্ট আৰু নাইট্ৰজেন ইজ কি নন পোলাৰ ঠিক আছে এটা তোমালোকৰ কি আছে পোলাৰ নন পোলাৰ মাজত ইন্টাৰেকশনটো ভালদৰে নহয় এইকাৰণে ইট ইজ নট soluble in water ঠিক আছে তাৰপিছত ইয়াৰ যে তোমাৰ ফ্ৰিজিং পইণ্ট ফ্ৰিজিং পইণ্ট ইজ 63.2 কেলভিন বহুত কম ফ্ৰিজিং পইণ্ট ইজ বহুত কম কাৰণ কি 1 ডিগ্ৰী সেলসিয়াস মানে কি 273 কেলভিন সো বিলো 1 ডিগ্ৰী সেলসিয়াস or 0 ডিগ্ৰী সেলসিয়াস sorry 0 degree Celsius is 273 Kelvin ঠিক আছে so it is below 0 degree Celsius is freezing point and boiling point is also below 0 degree Celsius ঠিক আছে then it is absorbed by activated charcoal ঠিক আছে তোমালোকৰ charcoal তোমালোকৰ কি হয় good absorbent হয় charcoal is an good absorbent গতিকে অধিক শোষক অধিক শোষক গতিকে কি তোমালোকৰ কি কৰিব পাৰে নাইট্ৰজেন গেছটো absorb কৰিব পাৰে ঠিক আছে So next, chemical properties. So chemical properties sort ক্ষেত্ৰত আলোচনা কৰিব যাওঁতে আমি ক'ব পাৰো ই প্ৰায় inert. Nitrogen gas is প্ৰায় inert. কিয় inert? Because here is the bone dissociation enthalpy is 941.4 kilojoule per mole. So why bone dissociation enthalpy of nitrogen is 941.4 kilojoule per mole? But ইমান কিয় বেছি? নাইট্ৰজেনৰ যেটো বন ডিসোসিয়েশন এনথালপি হেতু ইমান কিয় বেছি দা এনসাৰ ইজ আমি যদি এটো ড্ৰ কৰি চাও ফাৰ্স্ট ইয়াৰ যে কেমিক্যাল বন্ডিং কৰিছিলো আমি কি পাইছো নাইট্ৰজেনৰ বন্ড অৰ্ডাৰ n ট্ৰিপল বন্ড n পাইছো নাইট্ৰজেনৰ বন্ড অৰ্ডাৰ আমাৰ কিমান আছিল 3 আছিল ঠিক আছে সো n ট্ৰিপল বন্ড n পাইছো সো
এই তিনডাল বান্ধনী ভাঙিলেহে এই তিনডাল বান্ধনীৰ ভাঙি মানে ভংগন হলে ব্ৰেকিং হলে তোমালোকৰ কি হ'ব নাইট্ৰজেনে বেলেগৰ বেলেগ স্পেচিছৰ লগত বা এটমছ আয়নছ মলিকুলছৰ লগত ৰিএকচন কৰিবলৈ সক্ষম হ'ব কিন্তু তিনডাল বান্ধনী ভঙাটো ইমান সহজ কথা হয় নেকি নহয় তিনডাল বান্ধনী ভঙাটো ইমান সহজ নহয় therefore it is almost unreactive বা আমি almost inert বুলি ক'ব পাৰো আৰু যেহেতু ই স্টেবল it is very very stable বহুত বেছি স্টেবল হোৱাৰ কাৰণে তাৰ বায়ুমণ্ডলত ইয়াৰ পৰিমাণটো কি সকলোতকৈ অধিক 78 ঠিক আছে তথাপিতো আমি যদি হিট এপ্লাই কৰো আমি যদি হিট এপ্লাই কৰো টেম্পাৰেচাৰ বঢ়াও তেতিয়া নাইট্ৰজেনে কিছুমান কেমিক্যাল ৰিএকচনছ দেখুৱায় আৰু সেই দেখুওৱা ৰিএকচন বিলাক আমি কি কৰিম আলোচনা কৰিম So chemical properties are প্ৰথমটো হৈছে লিটমাছ পেপাৰ আমি অলৰেডি গম পাইছো যে ই তোমালোকৰ প্ৰায় নিউট্ৰেল গ্যাস ইয়া তোমালোকৰ লিটমাছ পেপাৰ দিলে নাইট্ৰজেনক যদি তুমি লিটমাছ পেপাৰৰ সংস্পৰ্শলৈ আনা লিটমাছ পেপাৰৰ কোনো কি নহয় সেন্স নহয় ঠিক আছে সো ইয়াৰ পৰা আমি ক'ব পাৰো যে নাইট্ৰজেন ইজ এ নিউট্ৰেল গ্যাস ঠিক আছে দেন লিথিয়াম যিবিলাক তোমালোকৰ এক্টিভ মেটালছ আছে সেইবিলাক যেনে লিথিয়াম ক্যালসিয়াম ম্যাগনেছিয়াম এলুমিনিয়াম সিহতৰ লগত যদি আমি নাইট্ৰজেনক হিট কৰো টেম্পাৰেচাৰ এপ্লাই কৰো বিকজ নরমাল টেম্পাৰেচাৰ সিহতি কি নকৰে ৰিএকচন নকৰে তেতিয়া হলে সিহতি কি ফৰ্ম কৰিব এইবিলাকৰ নাইট্ৰাইট ফৰ্ম কৰিব they will form the nitrite of this compound so তোমালোকে ইহতৰ নাইট্ৰাইটৰ ফৰ্মুলা কিটা লিখিব পাৰিবানে formula of this lithium nitrite calcium nitrite magnesium nitrite then aluminum nitrite পাৰিবানে so try কৰাচোন বাৰু মই লিখি দিছো so lithium nitrite ৰ তোমালোকৰ যে ফৰ্মুলা এটো মই বেলেগ বেলেগকে লিখা নাই একেবাৰে হৈ যাবৰ কাৰণে সুবিধা হ'বৰ কাৰণে মই একে লগতে লিখি দিছো তোমালোকে বহিত ইচ্ছা কৰিলে বেলেগ বেলেগ কৰি লিখি ল'ব পাৰা নহলে এনেকৈ লিখি দিব পাৰা so lithium ৰ লগত যেতিয়া নাইট্ৰজেনে ৰিএকচন কৰিব then it will form lithium nitrite okay LiN LiN নহয় এটো কোনবৰ কি হ'ব Li3n হ'ব ঠিক আছে it will form Li3n যেতিয়া এই ক্যালসিয়ামৰ লগত ৰিএকচন কৰিব then it will form CaN so ক্যালসিয়ামৰ তোমালোকৰ +2 আৰু নাইট্ৰজেনৰ তোমালোকৰ -3 গটিকে +2 আৰু -3 ইয়াক তোমালোকৰ কি কৰিবা +2 -3 so Ca2N3 এটো তোমালোকৰ কি ক্যালসিয়াম নাইট্ৰাইট no Ca3 Ca কি হলো তোমালোকৰ Ca3N2 ঠিক আছে so ইয়াৰ ফলাটো হ'ব তোমালোকৰ কি ক্যালসিয়াম নাইট্ৰাইট Ca3N2 তাৰ পিছত যেতিয়া তোমালোকৰ হি ম্যাগনেছিয়ামৰ লগত ৰিএকচন কৰিব so what will be its formula so calcium magnesium both are +2 গতিকে ইয়াৰ ফৰ্মুলা কি হ'ব একেটাই হ'ব so মই এটা লিখিছো Mg3N2 এলুমিনিয়ামৰ লগত যেতিয়া ৰিএকচন কৰিব aluminum is +3 therefore this is formula will be ALN aluminum nitrate মানে বেলেগ বেলেগ কৰি লিখিবা 1 2 3 4 বেলেগ বেলেগ চাৰিটা ৰিএকচনছ লিখিবা মই একেলগে লিখি দিছো ঠিক আছে আৰু তোমালোকে ৰিভিজনৰ কাৰণে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা ঠিক আছে যাতে তোমালোকে কুইক ৰিভিজন কৰিব পাৰা সো স্টুডেন্টস আমি কি মানে ডিসকাস কৰিছিলো অ্যাকশন অফ নন মেটালস অন নাইট্ৰজেন ঠিক আছে এটা আমি আলোচনা কৰিব লাগে অ্যাকশন অফ মেটালস আমি ডিসকাস কৰিছিলো এটা আমি আলোচনা কৰিম অ্যাকশন অফ নন মেটালস so non metals বুলি কলে আমি কোনবিলাক বুজি পাম হাইড্ৰোজেন অক্সিজেন এলুমিনিয়াম দেন দিস ইজ তোমাৰ ক্যালসিয়াম কাৰ্বাইড এই কিটা লগতে তোমালোকৰ মুখ্যত ৰিএকচন কিটা দিয়া আছে গতিকে আমি এটা আলোচনা কৰিবলৈ আগবাঢ়িছো so this is very very important reaction তোমালোক মানে লাগি থাকিব so for the manufacture of ammonia industrial manufacture of ammonia আমি কি কৰো ডাইনাইট্ৰজেন ব্যৱহাৰ কৰো ঠিক আছে so nitrogen plus hydrogen it will form ammonia and in the presence of iron catalyst and molybdenum as promoter and the temperature is 700 Kelvin 200 atmosphere so very very important reaction for your board examination as well as entrance examination okay
সো দুইটা ফালৰ পৰা তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট ৰিঅ্যাকশন ওকে মই যিমান পৰা সিমান ষ্টাৰ মাৰি ৰাখা সো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে কি সো হোৱাট ইজ হেবাৰ্ছ প্ৰসেছ দেন ইউ শুড ৰাইট ডাউন দিস ৰিঅ্যাকশন সো তোমালোকৰ কোৱেশ্চন হ'ব পাৰে হোৱাট ইজ দা কেটালিষ্ট ইউজড ইন হেবাৰ্ছ প্ৰসেছ দেন দা এনসাৰ ইজ দিস আইৰন কেটালিষ্ট দেন আকৌ আছে তোমালোকৰ হোৱাট ইজ দা প্ৰমোটাৰ ইউজড ইন এ হেবাৰ্ছ প্ৰসেছ so along with iron catalyst in Haber process ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকৰ 4-5টা কোৱেশ্চন হ'ব পাৰে বুলি তোমালোকে এটো মনত ৰাখিবা very very important all right so now when nitrogen reacts with oxygen then it forms nitric oxide NO and the temperature is 2273 পৰা 3273 and in presence of electric arc ঠিক আছে then nitrogen reacts with carbon कार्बन বুলি কোৱাটো মই কোক বুলি ক'ব পাৰিম বা তোমালোকৰ কোৱেশ্চন পাৰ দি দিব পাৰে কোক বুলি কাৰ্বন প্লাস কোক সৰি নাইট্ৰজেন প্লাস কোক প্লাস এলুমিনিয়াম ইট ফৰ্মস এলুমিনিয়াম নাইট্ৰাইড and carbon monoxide at 1273 Kelvin all right then it reacts with calcium carbide to form calcium cyanamide মই নামটো লিখা নাই তোমালোকে নামটো লিখি ৰাখিব পাৰা calcium cyanide নহয় calcium cyanamide calcium cyanamide আৰু কাৰ্বন ফৰ্ম কৰে হেই ক্যালসিয়াম সায়ানামাইড যেতিয়া তোমালোকৰ পানীৰ লগত ৰিঅ্যাকচন হ'ব অ্যামোনিয়া আৰু কি হ'ব ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হ'ব অ্যামোনিয়া এন্ড ক্যালসিয়াম কাৰ্বনেট ইজ প্ৰডিউসড when calcium cyanamide reacts with water আৰু হেই অ্যামোনিয়াটো আমাৰ কিহৰ কাৰণে দৰকাৰ উদ্ভিদৰ পৰিপুষ্টিৰ কাৰণে দৰকাৰ ফৰ দা নিউট্ৰিশন অফ প্লান্টস হেই কাৰণে আমি ক্যালসিয়াম সায়ানামাইড আৰু নাইট্ৰজেনৰ যেটো মিক্সচাৰ সেই মিক্সচাৰটো আমি কি হিচাপে ব্যৱহাৰ কৰো ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰো আৰু ইন মাৰ্কেট ইট ইজ নেমড এজ কি নাইট্ৰলিম মাৰ্কেটত তোমালোকৰ ইয়াক কি বুলি কোৱা হয় নাইট্ৰলিম বুলি কোৱা হয় ঠিক আছে so here I have done one mistake calcium cyanamide and this should be your carbon not nitrogen calcium cyanamide plus your carbon এই calcium cyanamide আৰু কাৰ্বনৰ যেটো মিক্সচাৰ তাক আমি কি হিচাপে ব্যৱহাৰ কৰো নাইট্ৰলিম ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ